আজি দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জানেনে উঠা মেলা দেৰি আৰু আজি উঠা দেৰিৰ কাৰণে ল'ৰা ছোৱালী স্কুল উঠা দেৰি এইটো চেঞ্চ নহয়। মানে ক'লেও মই আজি নাযাওঁ নেকি, তাৰপৰা মই উঠি গৈছিলোঁ 5:30টাত, আকৌ ল'ৰাও ক'লে যে নাযায় আৰু তাৰপিছত ধুনীয়াকৈ শুই গ'লোঁ আৰু যিহেতু কালি আমাৰ ঘৰত আলহীও আছিলে। দুইজনী আলহী কোন চাব দেই, এইফালে ৰশ্মি চাই দেই, আমাৰ কালি থকা আলহী। এতিয়া উঠি গা পা ধুই ব্ৰেকফাষ্ট বনাব লৈছোঁ আৰু আজি এতিয়া ৰুটি খাব মন নাই আৰু দেই, তাকে বোলো এই পানী পিঠাকে বনাই দিওঁ নেকি। বেক চাইডে মিস্ত্ৰীও কাম লাগিছে, বতৰো এনেকুৱা, তাকে আৰু হয় আৰু কেতিয়াবা একো নাই, ঘৰতে পঢ়িব মেলিব আৰু আইমানে বাৰু সেইখিনি পিক আপ লৈ লয়, কিন্তু দিতুকহে অকণমান দিগদাৰ হৈ যায় দেই। সেয়াকে আৰু মই এইফালে পাকঘৰত সোমাইছোঁ আৰু ৰেডি কৰিছোঁ, এইখিনি গুলিছোঁ। কেৰাহী গৰমেই হৈ গ'ল পাই, ইয়াত তেল অকণমান দি দিম, তাৰপৰা বনাই মেলি খাম আৰু খানা ৰেডি কৰিছোঁ। অলপ পিছত সত্যজিত পাবহি আৰু কি বনাইছোঁ দেখা। এইখিনি কচু ভাপত দিম, মই ধুই মেলি থৈছোঁ। তেলি কচু আৰু নৰ্মেল কচু আছে, নিমখ দিছোঁ, আদা ৰচুন খুন্দি বিলাহী কাটি থৈছোঁ, এয়া জলকীয়া তাত দিবৰ কাৰণে। এইফালে ঢেকীয়া মোৰ কাটি থোৱা আছে, দালি বনি আছে, খাব পৰা হৈছে। ৰশ্মি ছিঙিব গৈছে, দাংবডি হেৰি কৰিম, ভাজিম, ভেন্দি ভাজিম আৰু তিয়ঁহৰ চালাড বনাম আৰু ধুনীয়াকৈ। আৰু কাৰণ দুপৰীয়া খোৱাটো তাৰ নিমিলে ন, সেইকাৰণে এইখিনি এইফালে চব্জি এইকেইটা ভেন্দি আৰু ফ্ৰিজত থোৱা নাই। কিছুমান বস্তু কম হ'লে মই ফ্ৰিজত থ'বলৈ আজিকালি এৰি দিছোঁ আৰু কমকৈ আনো আৰু খাওঁ, এনেকুৱা কৰোঁ দেই। আৰু গুপগুপে গৰম এটা হৈছে এইপিনে মেচিনত, যে এইপিনে কাপোৰো চলি আছে এইফালে মেচিনত। আৰু এইটো আমাৰ বেক চাইড ৰুমটো হয়, যিটো আমি নিজে এক্সটেণ্ড কৰি লৈছোঁ। আৰু এইটো মানে চব এনেকুৱাই থাকে আৰু দেই, এনেকৈ মেচ হৈ থাকে। এখন বিচনা আছে, এইফালে কম্পিউটাৰ, এইবোৰ এনেকৈ যত যি বস্তুবোৰ থাকে আৰু এইটো ৰুমতে এনেকৈ থাকে আৰু দেই। এনেকৈ কাটি মেলি মই বিলাহীৰ গুটি সেটি দি দিওঁ দেই, তেতিয়া মানে সোনকালে এইটো হেৰি হৈ যায়। নিমখ চিমখ আদা ৰচুন দি ঢাকি থৈ দিম, তাৰপিছত নিজেই জহি পমি যাব নহয়। তাৰপৰা মই কেঁচা পিঁয়াজ এইবোৰ কাটি মেলি মান ধনিয়া কাটি বেক চাইডটো অকণমান ঠিক কৰি আছে, মিস্ত্ৰীও লাগিছে, তাকে বোলো চাহ একাপ দি লওঁ। এই চাইডটো সমানকৈ ধুনীয়াকৈ এটা প্লাষ্টাৰ কৰি শ্লপিং কৰি দিছে, এতিয়া বহল আহল ভাল লগা হৈছে আৰু এইডোখৰ অকণমান ডাঙৰ কৰি দিয়া হ'ল। এইফালে মোৰ টেঙা ঘৰৰ দাংবডি দেই, ইমান এইখিনি ওলাই গ'ল। আগতে অকণমানিকৈ দুসাঁজ খালোঁ নেকি, কিন্তু আজি অলপ সৰহকৈ ওলাইছে আৰু ইমান ভাল নাপাওঁ, প্ৰথমতেহে ভাল পাওঁ। তেওঁ ঘৰুৱা কাৰণে মিঠা মিঠাকৈ ভালেই লাগিছে। মই ৰশ্মিক ছিঙি আনিব কৈছোঁ, ছিঙি আনি মই কেলৈ বেয়া পাওঁ জানে, এই যে এইকেইটাত পৰুৱা লাগি থাকে ক'লা, আৰু পিছত মানে হাতখন যিমান ধুলেও গোন্ধাই থাকে সেইকাৰণে। কিন্তু মই এটা যি দেখিলোঁ, যোৱাবাৰ বিন কৰিছিলোঁ, বিন 4-5 জোপা আৰু এনেকুৱা দাংবডি 3-4 জোপা হ'লে আপুনি ধুনীয়াকৈ নিজৰ পৰিয়ালটো চব্জি নিকিনাকৈ মানে খাই থাকিব। কিন্তু একেৰাহেটো খাব নোৱাৰি ন, বেলেগ চব্জিও লাগিব, কিন্তু ধুনীয়াকৈ খাব পাৰি। এয়া পাইছেহি আৰু আহোঁতে বজাৰৰ পৰা সত্যজিতৰ প্ৰিয় বস্তু হেৰি লৈ আনিছে, কি বুলি কয়, বেতগাজ। বিয়াত পিন্ধা ঘৰৰ পৰা নেমু, মায়ে যিহেতু ঘৰত খাই আহিছিলে আৰু ঘৰৰ পৰা মায়ে কাজি নেমু আৰু দি পঠিয়াইছে চাউল। অহা দেওবাৰে আমি যামেই বাৰু। তাৰপিছত ৰাজমাই বজাৰৰ পৰা বেতগাজ লৈ আনিছে দেই, সি খাই ভাল পায়। আৰু সি যেতিয়া মানে ঘৰত খাওঁ বুলি গম পালোঁ, মোৰ মানে বনোৱা শ্বৰ্টকাট হৈ গ'ল আৰু কিহৰ লগত মোক খাব লৈছে। মাখিনি মাংস কালিয়ে দিয়ে অলপ আছিলে, এইফালে এই কচু পিটিকাটো, ঢেকীয়া আলু ভাজি আৰু এয়া ডিম বইল কৰিছিলোঁ, এয়া বইল দালি। কিন্তু ভাত বহুত যেন লাগিছে ন, মাকে পুতেকে খাম নহয়, হয়তো দ্বিতীয় চক বাৰু। কণীখিনি এনেকৈ ভাঙি পিনে এনেকুৱা কৰি দিলে, কুহুমটো উলিয়াই দিলে। নাখাম বুলি কোৱা দেখি চালাডো নবনালোঁ, ভেন্দিও নেভাজিলোঁ, দাংবডিও নেভাজিলোঁ। মানে নিজৰ যেতিয়া হৈ যায় নহয়, নিজৰ কথা আহি পৰে, কম বনাওঁ আৰু ঢেকীয়া লগত দুটাই খাওঁ আৰু ডিম বনালোৱে, চিকেন অকণমান আছিলে আৰু এইটো আজি খোৱা পাতনাৰ দিটো। হেল্ল', মই বহুত গাল খাওঁ, মোৰ নাম হয় বান্দৰ, মোৰ নাম হয় খকুৰা, মই বহুত গাল খাওঁ। তিয়কে মাজে মাজে কি খায়, এই কণীৰ কুহুমটো আৰু বগা ভাত মানে কি দাইল চাইল নহ'লে ভাতটো খায়। কেতিয়াবা ধুনীয়াকৈ খায়, অবজেক্টতে দাইল দি একো দি মাংস নাখায়, অকল কণী কুহুম আৰু সেই বগা ভাতটো বুলি খায়। কেতিয়াবা ল'ৰা ছোৱালী এনেকুৱা কৰে নেকি। কচু পিটিকাটো কি ধুনীয়া। কি হ'ল, পানী খোৱা কি হ'ল, নক'বা আকৌ একদিন। মই মানে এনেকৈ কচু পিটিকা ভাল পাওঁ, সত্যজিতে ভাল পায় কচু দালি দি অকণমান থুপথুপীয়া, দুয়োটাই নিমিলে। তাত যদি মচন্দৰী অকণমান দি দিয়া হ'লে ভাল লাগিল হ'লে, কিন্তু মচন্দৰী আনিবলৈ অকণমান অসুবিধা হৈ আছে। এতিয়া পিছফালে মিস্ত্ৰী কাম লাগিছে যে যাব নোৱাৰোঁ, দিগদাৰ। আগদিনা চিকেন থাকিলে পিছদিনা খোৱাৰ সোৱাদ বহুত বেলেগ। সন্ধিয়া চাহকাপ খাই বহি আছোঁ আৰু এই যে বেতগাজখিনি আছিলে আমাৰ বছৰেকীয়া গুচাই আছে। এমুঠাত ইমানখিনি মানে বাকলি ওলায় আৰু গৈ ওলায় এইকেইডাল।
সত্যজিতৰ মানে খুব প্ৰিয় হয়, মাটিমাহৰ লগত বনাব দিছে, আজি ৰাতিয়ে বনাম আৰু মই ইমান ভাল নাপাওঁ এইবোৰ বস্তু খাই। ইয়াৰ লগত পৰিও আজিকালি ভাজি অকণমান খাওঁ, আজি কিন্তু ভাজি নবনাওঁ। আৰু এয়া এইটো বেছি নোলায়, কোনে কোনে খাই ভাল পায় জনাবচোন, মোৰ বৰ প্ৰিয় নহয় দেই এইটো। একেবাৰে ধূপ চুপ দি আজৰি হৈ আহিছোঁ দেই। আমাৰ কাষতে আজিতো গম পাই ইলেকশ্যনৰ ৰিজাল্ট দিছিলে, আৰু আমাৰ কাষৰ ঘৰৰ মানে ৰূপজ্যোতিৰ ভিনীয়েক হয় চুৰেণ ফুকন, চাহ একাপ খাব মাতিছে আমাৰ সকলোকে। আমি সকলো আহিছোঁ দেই। আৰু কোন আহিছে চাওকচোন, এইয়া নীৰ, এইয়া বৌ, এইয়া নীৰৰ মাক। আমাক আৰু নিমন্ত্ৰণ দিবহে লাগে হয় নাই, আমি পাওঁহিয়ে। খাব পাই গ'লোহি দেই। যিয়ে পাৰ্টি খুৱাবলৈ মাতিছিলে কি টিপটপ বহি আছে। সকলো ৰেডি হৈয়ে আছে। এইফালে কি হেৰি নেকি, এছিষ্টেণ্ট নি? এই এছিষ্টেণ্টে পাকঘৰৰ পৰা ওলাই আহিছে এছিষ্টেণ্ট। কুক নেকি? হ'ব, বেয়া হ'লে লৈ যাম, ভাল হ'লে ইয়াত খাই যাম। এইফালে গোটেইবোৰ আহি গৈছোঁ আৰু সেইকাৰণে ওপৰডোখৰ দেখাইছোঁ। চোৱা আকৌ মমি, কি হয় জানেনে, ভিতৰৰ পৰা ওলাই আহিলোঁ দেৰি হৈছে বুলি, আকৌ বাহিৰত চাওকচোন। কিন্তু কোৱাৰ্টাৰবোৰ সন্মুখা সন্মুখী, আমাৰ কিন্তু কথা শেষ নহয়। একেকেইজনী মানুহে লগে পাই থাকোঁ, নাজানো আৰু ক'ৰ পৰা কথা ওলায়। ইয়াত আকৌ এতিয়া 5 মিনিট দেখোঁ, তাৰপৰা ঘৰলৈ যাওঁ। খাই মেলি আজৰি হ'লোঁ দেই। সেইফালে ৰূপজ্যোতি, ৰূপজ্যোতি আজি চাহকাপ খুৱাইছিলে, কাৰণ ভিনীয়েকে আজি জয়লাভ কৰিলে ন। আৰু ভিনীয়েক কোন গম পায়নে, আমাৰ ডিগবৈ সমষ্টিৰ বিধায়ক হয় চুৰেণ ফুকন ডাঙৰীয়া। আৰু সকলোৱে খাই বৈ ওলাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ এই ডেইলি লাইফটো চাই ভাল পাইছে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। গুড নাইট।